নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৰঙালী বিহুৰ আৰু আজি যিখন মেচ দুপৰীয়া অৰ্থাৎ আবেলিৰ যিখন মেচ সাধাৰণতে 3:30 বজাৰ পৰা হোৱা কেকেআৰ ভাৰ্চেছ এলএছজি তাত কেকেআৰৰ দমনমূলক জয় আমি দেখিবলৈ পালো এলএছজি কবলৈ গলে সাধাৰণতে খেলত ইমান নাছিলে বেটিং বলিং সকলো ফালে কেকেআৰৰ দমন হৈছে প্ৰথমতে আপোনালোকে দেখিবলৈ পালে কেৱল মাত্ৰ 161 ৰান কৰিবলৈ সক্ষম হৈছিল 162 ৰানৰ টাৰ্গেট আছিল আৰু বোলিং ভাল হৈছিল কৈ থকা হৈছিল সমালোচনা হৈ আছিল মিচেল ষ্টাৰ্কক ইমান খুবা টকা দি পেলাই একো কাম হোৱা নাই বুলি কিন্তু আজি বোলিংৰ ক্ষেত্ৰত আটাইতকৈ বেষ্ট বোলিং কৰিলে 4 অভাৰ 28 ৰান দি তিনিটাকৈ উইকেট দখল কৰিলে গতিকে ভাল বোলিং আজি ষ্টাৰ্ট লাহে লাহে কাম বেক কৰিছে লাহে লাহে নিজৰ ফৰ্মত উভতিছে বুলি ক'ব পাৰি দেন বৈভৱ বৰুৱাক 34ত এটা দেন হৰ্ষিত ৰাণাই আজি উইকেট নাপালে খেলিছিলে দেন আঘাতৰ পৰা ঘূৰি আহিছিল আঘাত হৈ আছিলে যেটো খেলা নাছিলে তেখেতে নাৰায়ণে 17ত এটা গতিকে নাৰায়ণৰ 4 অভাৰত ৰান পাবলৈ টান আছে কিন্তু উইকেট উলিয়াই দিলে 4 অভাৰ 17 ৰান দি এটা চক্ৰৱৰ্তীয়ে পিটন খাইছে 4 অভাৰ 30 অলপ পিটন খাইছে 4 অভাৰ 30 সাধাৰণতে ওকে হয় কিন্তু এটা উইকেট দেন ৰাছেলে 1 অভাৰ 16 ৰান দি এটা উইকেট গতিকে ৰাছেলেও 1 অভাৰ 16 ৰান ৰাছেলৰ অভাৰটোতে অলপ পিটন পৰিলে গতিকে ডেকক 10 আৰু কেএল ৰাহুলে সৰ্বাধিক নহয় সেকেন্ড হাইয়েস্ট তেওঁলোকৰ টিমৰ 39 ৰান কৰিছিল 27টা বলত কেএল ৰাহুল সেই ৰাছেলৰ বলতে আউট হ'ল দেন আপোনালোকে যদি চাই আয়ুষ বাদনী 29 আৰু পুৰাণৰ 45 সৰ্বাধিক ৰান পুৰাণে কৰিছিল গতিকে পুৰাণেও কিন্তু শেষত বিশেষভাৱে ইমান বৰ এটেকিং কৰা আমি দেখিবলৈ নাপালো আৰু কৰিব নোৱাৰিলে যেহেতু বেটিংৰ বাবে ইমানো উপযোগী পিচ নাছিলে সাধাৰণতে অলপ কঠিন পিচে আছিলে যিসকল বেছি টিকি খেলিছিলে টিকি খেলা বিধৰ পিচ আছিল আৰু খেল চলাই নিয়া বিধৰ পিচ আছিলে সাধাৰণতে ৰান লৈ খেলা বিধৰ পিচ আছিল ইমানো বৰ বেছি এটেকিং কৰি কৰা পিচ নাছিলে পাৰ্টনাৰশ্বিপ কৰি আগবঢ়া পিচ আছিলে গতিকে সেইবাবে আমি দেখিবলৈ পালো যে কেকেআৰৰ বেটাৰসকলে সেইটো ক্ৰেক কৰিব পাৰিলে কাৰণ আপোনালোকে যদি চাই নাৰায়ণৰ আউট হোৱাৰ পাছত আৰু ৰঘু বংশী আউট হোৱাৰ পাছত ফিল সল্ট আৰু শ্ৰেয়স আয়াৰ অধিনায়ক তেওঁলোক দুজন কিন্তু আউট নহলে শ্ৰেয়স আয়াৰে খেলখন 38টা বলত 38 এদিনীয়া টাইপত খেলি ধৰি থাকিলে 4-6টা মাৰিলে তেখেতে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ খেল প্ৰদৰ্শন দিলে আজি তেওঁলোকৰ ফিল সল্টে 47টা বলত 89 ৰান 14টা 4 মাৰিছে চিন্তা কৰিছে 14টা 4 দেন 3টা 6 গতিকে এটা বিশাল ইনিংস ভাল ইনিংস 47টা বলত 89 ৰানৰ 189 ষ্ট্ৰাইক ৰেটেৰ সৈতে আৰু প্ৰয়োজন আছিল ইমানো বৰ বেছি বিধ্বংসী খেলা নাই কিন্তু মেইনটেইন কৰি আছিল আৰু মেইনলি এফালে খেলখন ধৰি আছিল শ্ৰেয়স আয়াৰে বাকি তেওঁলোকৰ উইকেটৰ কথা ক'বলৈ গ'লে মহসিন খানে যি ভাল অলপ বোলিং কৰিছিল 29ত দুটা বাকি কোনেও তেনেকৈ উইকেট নাপালে এটা উইকেট নাপালে গতিকে বহুত কেইটা টিমৰ পইণ্টছ টেবলত 6 পইণ্ট হৈ আছিল গতিকে কেকেআৰে প্ৰথম 8 পইণ্টটো পাই পেলাই অলপ আগলৈ গৈছে গতিকে এখন জিকাটো গুৰুত্বপূৰ্ণ আছিল আৰু এলএছজি টিমটোৰ কাৰণে গুৰুত্বপূৰ্ণ আছিল কাৰণ বহুত কেইটা টিমৰ 6 পইণ্ট হৈ আছে গতিকে কিন্তু এলএছজি সেই বহুত ইম্পৰ্টেন্ট টাইমত আকৌ হাৰি গ'ল কিন্তু কেকেআৰ ইম্পৰ্টেন্ট টাইমত আকৌ সময়ত মাৰিছে বুলি ক'ব লাগিব গুৰুত্বপূৰ্ণ সময়ত কাৰণ বাকিবিলাক টিমৰ 6 হৈ আছে যেতিয়া আগলৈ অহাৰ সম্ভাৱনা থাকে 8 পইণ্ট লৈ পেলাই গতিকে যোনে আগত থাকিব পাৰে সেইটো বৰ্তমান সময়ত বেছি ভাল গতিকে প্ৰতিখন মেচে গুৰুত্বপূৰ্ণ গতিকে এই ভিডিঅ'টো ইমানে আছিল বেছি বিশেষ আলোচনা কৰিবলগীয়া নাই ভাল লাগিলে যদি এটা লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছো ধন্যবাদ